সংমণ্ডলে যি স্মাৰ্ট মিটাৰ জৰিয়তে আমগুৰি ৰাইজক প্ৰতাৰণা প্ৰবঞ্চনা কৰিবলৈ আহিছে তাৰ বাবে সদৌ টাইমছ ছাত্ৰতে আমি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই মিটাৰ যদি স্মাৰ্ট মিটাৰ যদি কেনচেল নকৰে আমি ইয়াতকৈ অধিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিহেতু আপোনালোকে হয়তো জানে যিজন এজন SDO ইয়াত আছে, এজন শইকীয়া নামৰ এজন SDO আছে। সেই SDOজনে যেতিয়া ইয়াত আহিছিলে প্ৰথম পৰ্যায়ত নামঘৰ মন্দিৰ মছজিদত যেতিয়া লাইন নিয়মিতভাৱে লাইন নাছিলে, তাত লাইনবোৰ কাটি যি এটা দাম্ভিকতাৰ পৰিচয় দিছিলে, সেইজন শইকীয়া নামৰ এই উপাধিৰ এজন SDO আমি ধিক্কাৰ দিছোঁ। এই 200 মিটাৰ দূৰত এজন এই নগাঁৱলীৰ ওচৰত এজন যুৱকক ডাবুল ফেজৰ জৰিয়তে যেতিয়া তেওঁ ঢুকাইছিল তেতিয়া তেওঁ এজন বিষয়া ক'ত আছিল। গতিকে আমি সদৌ টাইমছ ছাত্ৰসন্থাৰ পৰিয়ালবৰ্গৰ পৰা এটা তেওঁ সকীয়াই দিব বিচাৰিছোঁ, APDCLক আমি সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি এই কাৰ্যসূচী বা এই শক্তি বিতৰণ বিভাগে যদি স্মাৰ্ট মিটাৰ কেনচেল নকৰে, যাতে অনাগত দিনত যদি আমাৰ লাইনসমূহ যদি সঠিক ৰূপত জনসাধাৰণক উপস্থাপন নকৰে, তাৰ বাবে আমি সদৌ টাইমছ ছাত্ৰৰ পৰিয়ালবৰ্গই অধিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।